It will more word problem linear equations or third lecture part 3. এতিয়া মই ইয়াত again কিছু problem discuss কৰিম. First problem আহি আছো. Yes কোনোবা আছে, কোনোবা লৰা scored 40 marks if 3 mark given to correct questions and -1 given to wrong question. আর 50 marks পাব যদি 4 mark কারেক্ট প্রশ্ন দিয়া হয় আর ভুল প্রশ্নত -2 দিয়া হয় কেবল ইয়াত এটা কন্ডিশন মই লিখি দি আছো হি অ্যাটেম্পটেড অল কোয়েশ্চনস মানে অল কোয়েশ্চনস আর অ্যাটেম্পটেড এনেকে অ্যাজিউম কৰি আছো ইয়াত মোক নাম্বার অফ কোয়েশ্চনস কিমান আছে উলিয়াবলৈ দিছে তাৰ মানে নাম্বার অফ কোয়েশ্চনস definitely equal to hobo number of correct questions plus number of wrong questions. Etia number of correct questions ok moi x jodi assume korilu or number of wrong questions ok y jodi assume korilu tene hole according to first condition correct question or pora 3x pabo karon eta correct korle 3 marks extra correct korise gotike total करेक्ट आহি যাব 3x আর ভুল কৰিলে -1 কে পায় y টা রং কৰিছে গতিকে -y হৈ যাব টোটাল স্কোর হেই স্কোর টু দিয়া আছে 40 তো ইকুয়াল টু 40 ইটো হল মোর ফার্স্ট ইকুয়েশন সেকেন্ড ইকুয়েশন আহিব যদি কারেক্ট প্রশ্নত 4 নম্বৰ কে পায় আর ভুল প্রশ্নত যদি -2 কে পায় তেনে হলে কারেক্ট প্রশ্নৰ কাৰণে 4x আহি যাব কারণ x টা কারেক্ট কৰিছে আর ওয়াইটা যেহেতু ভুল করেছে আর ভুল করলে -2 কে দিয়া হয় এটি মাইনাস হয়ে যাব -2y আহি যাব সেই কেসত নাম্বার অফ টোটাল মার্কস অবটেইনড হব 50 এটি ইকুয়েশন 2 হে দুটাক সলভ করিলে x and y ক্যান বি ক্যালকুলেটেড তো মোর আনসার ফাইনালি হব x + y ইটু হব মোর নাম্বার অফ কোয়েশ্চনস অ্যাটেম্পটেড এটি হব নাম্বার অফ কোয়েশ্চনস যিমান প্রশ্ন আছে এক্সামত এটু হব তার আনসার এতিয়া লেট আস কাম টু দ্য নেক্সট প্রবলেম এতিয়া সেকেন্ড প্রবলেমটো হল টাইম ডিস্টেন্সৰ প্রবলেম স্পিড টাইম ডিস্টেন্স মানে স্পিড টাইম ডিস্টেন্স এতিয়া স্পিড টাইম আৰু ডিস্টেন্সৰ মাজত এটা ৰিলেশনশিপ থাকে স্পিড ইয়াক মই টাইমক টি বুলি ললো আৰু ডিস্টেন্সক মই ডি বুলি ললো স্পিডক ভি লিখি আছো টাইম আৰু ডিস্টেন্স আমি সকলোৱে জানো স্পিড ইকুয়াল টু ডিস্টেন্স আপন টাইম হ'ব হে ৰিলেশনটো এভৰি প্ৰবলেমত ব্যৱহাৰ কৰিব লাগে মনত ৰাখিবা ভেলোসিটি টাইম আৰু ডিস্টেন্স আছে তিনটাৰ ভিতৰত যিকোনো এটা দিয়া থাকিব হয় এটু নহয় এটু নহয় এটু জি কোয়ান্টিটিটো উলাবলে কব তাক x বা y এজিউম কৰিলো সাপোজ মোক যদি স্পিড উলাব দিছে x এজিউম কৰিলো টাইম যদি দিয়া আছে এই টাইমটো বস্তুটো মই ব্যৱহাৰ কৰিলো তো এটু এজিউম কৰিলো এটু মোৰ দিয়া আছে থাৰ্ড কোয়ান্টিটি মই উলাই ললো এনেকে হ'ব পাৰে এটু মই উলাই লম মানে ডিস্টেন্স হৈ যাব স্পিড ইনটু টাইম যদি হে দুটা দিয়া আছে এটা দিয়া আছে সাপোজ ইয়াক এজিউম কৰিলো ও স্পিড উলাই লব লাগিব ইউজিং দিস ৰিলেশন এতিয়া বুজি পাবা যে মই প্ৰবলেমটো ডিল কৰিম দুটা প্ৰবলেম তোমালোকৰ লগত ডিসকাস কৰিম টাইম ডিস্টেন্সৰ যাতে তোমালোকে অ্যাটেম্প কৰা সিস্টেমটো বুজি পোৱা ইয়াত কৈ আছে এ এণ্ড বি আর 100 কিলোমিটার এপার্ট ঠিক আছে মানে এনেকে এটা পয়েন্ট প্লেস ধৰা মই ইয়াত আৰু এটা প্লেস লৈছো এটা প্লেস এ আৰু এটা প্লেস হল বি তাহাতে কৈ আছে এ আৰু বিৰ মাজৰ ডিস্টেন্সটো হল 100 কিলোমিটার মানে ইটো হল 100 কিলোমিটার এতিয়া কৈছে one car starts from A, another from B at the same time
মানে ইয়াৰে পৰা এটা কাৰ ষ্টাৰ্ট কৰি আছে, ইয়াৰে পৰা আৰু এটা কাৰ ষ্টাৰ্ট কৰি আছে। এতিয়া কথাটো হ'ল কোনপিনে গৈ আছে কাৰবোৰ সেইটো নেক্সট ষ্টেটমেণ্টত গম পাম। ইফ দে ট্ৰেভেল ইন দ্য ছেম ডাইৰেকশ্যন দে মিট ইন 5 hours, মানে ইয়াৰ পৰা কাৰটো এইটো ডাইৰেকশ্যন মুভ কৰি আছে, ইয়াৰ পৰাও কাৰটো ছেম ডাইৰেকশ্যনতহে মুভ কৰি আছে। তেনেহ'লে তাহাঁত ক'ৰবাত যাই ইয়াত আহি মিট কৰিব, ধৰা পইণ্টটো চি। ঠিক আছে, মানে ইয়াৰ স্পীডটো ডেফিনেটলি বেছি হ'ব লাগিব, ইয়াৰ স্পীডটো কম হ'ব লাগিব। আল্টিমেটলি ইয়াত আহি তাহাঁত লগ হ'ব। সেই লগ যে হ'ব সেইটো তাহাঁতৰ লগ হ'বলৈ 5 hours সময় লাগি আছে। মানে কাৰ ইয়াৰে পৰা যদি ইয়াৰলৈকে ট্ৰেভেল কৰিবলৈ 5 hours সময় লগাই আছে, আৰু বি কাৰ ইয়াৰ পৰা ইয়ালৈ আহিবলৈ 5 hours সময়হে লাগি আছে। ইটো ট্ৰেভেল কৰিলে 5 hours, ইটো ট্ৰেভেল কৰিবলৈও 5 hours লাগি আছে। এইটো 1 নম্বৰ কণ্ডিশ্যন। 2 নম্বৰ কণ্ডিশ্যন কৈছে যদি কাৰবোৰ চোৱা, ইফ দে ট্ৰেভেল ইন অপজিট ডাইৰেকশ্যন দে মিট ইন 1 hour, মানে যদি ইটো এনেকৈ মুভ কৰি আছে, ইয়াৰে পৰা কাৰটো অপজিট ডাইৰেকশ্যনত মুভ কৰি আছে, মে বি ইয়াত আহি ক'ৰবাত মিট কৰিব, চে ডি। ইয়াৰ পৰা কাৰটো এনেকৈ গৈ আছে, ইয়াৰ পৰা কাৰটো এনেকৈ আহি আছে, ইয়াত যদি মিট কৰি আছে, সেই মিটিং সময় আহিবলৈ 1 hour টাইম লাগিব। আৰু ফাৰ্ষ্ট কেছত কৈছিলোঁ 5 hours সময় লাগিব। তেনেহ'লে ইয়াৰ স্পীডটো কিমান আৰু ইয়াৰ স্পীডটো কিমান সেইটো উলিয়াবলৈ কৈছে। ডেফিনেটলি নৰ্ম মতে যি ওলাব কয় তাক মই ইয়াৰ পৰা যি কাৰটো ষ্টাৰ্ট কৰিছিল তাৰ স্পীডক মই x km/h বুলি এজিউম কৰিলোঁ, আৰু ইয়াৰ স্পীডক মই y km/h বুলি এজিউম কৰিলোঁ। দুটা স্পীড হৈ গ'ল। এতিয়া ইয়াৰ সময় একৰ্ডিং টু দ্য ফাৰ্ষ্ট কেছ, ইটো কেছৰ মতে টাইম হ'ল 5 hours। এওঁ কাৰণে টাইমটো একেই হ'ব, 5 hoursহে হ'ব। ইয়াৰ পৰা ইয়াত যাবলৈও 5 hours, ইয়াৰ পৰা ইয়াত আহিবলৈও 5 hours। 5 hours মই পালোঁ। মই কৈছিলোঁ এটাক এজিউম কৰিলোঁ, মানে ভিক এজিউম কৰিলোঁ, টাইমটো দিয়া আছে, ডিষ্টেঞ্চটো ওলাই ল'ব লাগিব বাই ইউজিং দিছ ৰিলেশ্যন। ডিষ্টেঞ্চ কি হয়? স্পীড ইনটু টাইম হয়। গতিকে ডিষ্টেঞ্চ মোৰ আহি যাব 5 into x, স্পীড ইনটু টাইম, স্পীড ইনটু টাইম। চিমিলাৰলি ইয়াৰ ডিষ্টেঞ্চো আহি যাব 5 into y। এতিয়া ইয়াত যে ডিষ্টেঞ্চ 5x লিখা আছে, এৰ পৰা চি ডিষ্টেঞ্চটোহে লিখা আছে। দিছ ইমপ্লাইজ AC ইকুৱেল টু 5x। এইটো 5y হ'ল বিৰ পৰা চি, গতিকে BC ইকুৱেল টু 5y, আৰু AB ইকুৱেল টু 100। এতিয়া সেই তিনিটাক লৈ এটা ইকুৱেশ্যন মই পাই আছোনে? চোৱা, AB প্লাছ BC ইজ ইট ইকুৱেল টু AC? ডেফিনেটলি হয়। AB মানে 100, ইয়াৰে পৰা মই পাই আছোঁ 100 AB। ABৰ লগত BC হ'ল 5y, প্লাছ 5y যদি প্লাছ কৰা হয় মই ডেফিনেটলি ইকুৱেল টু AC পাম। AC হ'ল 5x, চ' ইকুৱেল টু 5x পালোঁ, মোৰ ফাৰ্ষ্ট ইকুৱেশ্যন। চ' এটাক এজিউম কৰিছিলোঁ, এটা গিভেন আছিল, থাৰ্ড কোৱান্টিটি ফাইণ্ড আউট কৰিলোঁ বাই ইউজিং দিছ ৰিলেশ্যনশ্বিপ। ব্যৱহাৰ কৰাৰ পিছত একৰ্ডিং টু কুৱেশ্যন ফাৰ্ষ্ট ইকুৱেশ্যনটো ফ্ৰেম হ'ল। এতিয়া কামিং টু দ্য ছেকেণ্ড কেছ, মানে যদি অপজিট ডাইৰেকশ্যনত যদি মুভ কৰি আছে, ইয়াৰ পৰা এনেকৈ আহি আছে, ইয়াৰ পৰা এনেকৈ গৈ আছে, ইয়াত মিট কৰি আছে। চাবা, ফাৰ্ষ্ট কাৰৰ কাৰণে স্পীডত কোনো ডিফাৰেঞ্চ নাই, x km/h হ'ব। টাইম ইন দিছ কেছ হ'ল কেৱল 1 hour। একৰ্ডিংলি ডিষ্টেঞ্চ স্পীড ইনটু টাইম হ'ব একৰ্ডিং টু দিছ ৰিলেশ্যনশ্বিপ, মই পালোঁ x। এতিয়া ছেকেণ্ড কেছত স্পীডত কোনো ডিফাৰেঞ্চ নাই, y km/h, টাইম হ'ব 1 hour, ডিষ্টেঞ্চ আহি যাব স্পীড ইনটু টাইম, দ্যাট ইজ ইকুৱেল টু y।
এতিয়া চাবা দিছ এক্স ৰিভিলছ এৰ পৰা ডি তাৰ মানে এ ডি হ'ল এক্স ইটো ৱাই কৈ আছে বিৰ পৰা ডি তাৰ মানে বি ডি ইজ ডেফিনেটলি ইকুৱেল টু ৱাই গোটেই লেংথটো 100 মানে এ বিৰ লেংথ 100 দিয়া আছে ইয়াৰ পৰা আৰু এটা কণ্ডিশ্যন মই পালোঁ ইকুৱেশ্যন এটা পালোঁ মানে এ ডি প্লাছ ডি বি ডেফিনেটলি ইকুৱেল টু এ বি হ'ব গতিকে এক্স প্লাছ ৱাই ইকুৱেল টু 100 পালোঁ ইটো মোৰ ইকুৱেশ্যন নম্বৰ 2 ইয়াক আৰু ইয়াক ছল্ভ কৰিলে এক্স আৰু ৱাই পাই যাম আৰু এক্স হ'ব ইটো কাৰৰ স্পীড ৱাই হ'ব ইটো কাৰৰ স্পীড তো বাই ছলভিং দিছ টু ইকুৱেশ্যনছ we can get the speeds of the cars. Now, let us come to the next question. It is next প্রশ্ন প্রশ্নটো মই বুঝাই আছো রেক্টেঙ্গল এটা আছে রেক্টেঙ্গলৰ লেংথ যদি 5 ইউনিটস কমাই দিয়া হয় ব্ৰেডথ 3 ইউনিটস যদি বঢ়াই দিয়া হয় তলৰ পিনে এৰো মানে কমাই দিয়া হৈছে ওপৰৰ পিনে এৰো মানে বঢ়াই দিয়া হৈছে মই জাস্ট লিখিছো এনেকে তাহলে ফাইনালি অৰিজিনাল এৰিয়াটো জি আছিল তাতকে এৰিয়াটো 9 কমি যাব 9 ইউনিটস যদি লেংথক 3 ইউনিটস বঢ়োৱা হয় আৰু ব্ৰেডথক 2 ইউনিটস বঢ়োৱা হয় তাহলে এৰিয়াটো ফাইনালি 67 ইউনিটস এৰিয়াটো বাঢ়ি যাব তেনেহলে ডাইমেনশনস অফ দ্য ৰেক্টেঙ্গল কি হ'ব উলিয়াবলৈ কৈছে ডাইমেনশনস মানে লেংথ আৰু ব্ৰেড কি হ'ব উলিয়াবলৈ কৈছে মই এতিয়া এটো ৰেক্টেঙ্গলৰ লেংথক মই x বুলি এজিউম কৰিলো x ইউনিটস ব্ৰেডথক y ইউনিটস বুলি এজিউম কৰিলো এতিয়া অৰিজিনাল যেটো এৰিয়া হ'ব ৰেক্টেঙ্গলৰ a দি ৰিপ্ৰেজেন্ট কৰিলে ডেফিনেটলি লেংথ ইনটু ব্ৰেডথ হয় ইটো মোৰ অৰিজিনাল এৰিয়া এতিয়া ফাৰ্স্ট কন্ডিশনত কৈছে লেংথক কমাই দিয়া হৈছে লেংথক কমাই দিয়া মানে লেংথ এতিয়া হৈ যাব x - 5 যেটো 5 ইউনিটস কমাই দিয়া হৈছে ব্ৰেডথ 3 ইউনিটস বঢ়োৱা হৈছে গতিকে এটো আহি যাব y - 3 সৰি y + 3 আহি যাব এতিয়া ইয়াক আৰু ইয়াক মাল্টিপ্লাই কৰিলে নিউ এৰিয়া পাম হেই নিউ এৰিয়াটো অৰিজিনাল এৰিয়াতকে 9 কম that this must be equal to xy minus 9 আহিব ইটো মোৰ ইকুৱেশ্যন নম্বৰ 1 similarly second কেছত কৈছে লেংথক 3 বঢ়োৱা হৈছে তাৰ মানে x + 3 আহি যাব লেংথ আৰু ব্ৰেডথক 2 বঢ়োৱা হৈছে গতিকে আহি যাব y + 2 দুটাক মাল্টিপ্লাই কৰিলে এৰিয়া পাম হে এৰিয়াটো অৰিজিনাল এৰিয়াতকে 67 বেছি গতিকে মই পালো xy + 67 ইটো হল মোৰ ইকুৱেশ্যন নম্বৰ 2 এতিয়া ইয়াক যদি মাল্টিপ্লাই কৰি ৰিজলভ কৰা হয় লিনিয়াৰ ইকুৱেশ্যন ফৰ্ম হ'ব মই দেখাই আছো বাৰু তোমালোক ইয়াক এতিয়া যদি মাল্টিপ্লাই কৰা হয় xy x * y + 3x - 5y + 15 equal to xy - 9 পাম এতিয়া এই xy ক্যান্সেল হল তেনেহলে মই পালো 3x - 5y + 9 ইপিনে যদি আহে মই পাম 24 equal to 0 ইটো হল ফাইনালি মোৰ লিনিয়াৰ ইকুৱেশ্যন নম্বৰ 1 নেক্সট ইয়াক যদি মই সিমিলাৰলি কৰি যাওঁ মই পাম xy x * y plus 2y sorry কাটি দিও আকৌ ভুল কৰিলো x * y x * 2 কৰিলে plus 2x আহিব plus 3y আহিব plus 6 equal to xy plus 67 আহিব এতিয়া xy cancels out এতিয়া মই পালো 2x plus 3y 67 যদি লেফটত আহি যায় ইয়াৰ পৰা 6 মাইনাস যদি হৈ যায় তাহলে মই পাম -61 equal to 0 ইটো আৰু এটা ইকুৱেশ্যন ইয়াৰ আৰু ইয়াৰে পৰা
এক্স আৰু ৱাই মই কেলকুলেট কৰিব পাৰিম এক্স ৱাই যদি পাই গ'লোঁ মই ডাইমেনশ্যনছ মই পাই গ'লোঁ দ্যাটছ অল ইজ দ্য কুৱেশ্যন নাও টু দ্য নেক্সট কুৱেশ্যন এতিয়া মই আৰু এটা প্ৰশ্ন ডিছকাছ কৰি আছোঁ টাইম ডিষ্টেঞ্চৰ একেই নিয়ম মই কৈছিলোঁ স্পীড ইকুৱেল টু ডিষ্টেঞ্চ আপন টাইম সেই ৰিলেশ্যনটো ব্যৱহাৰ কৰিব লাগিব কৈছে মেন ট্ৰেভেলছ 40 কিলোমিটাৰ এইটো কিলোমিটাৰ হয় ইন ট্ৰেইন এণ্ড 60 কিলোমিটাৰ ইন কাৰ যদি 40 কিলোমিটাৰ ট্ৰেইনেৰে ট্ৰেভেল কৰে 60 কিলোমিটাৰ কাৰেৰে ট্ৰেভেল কৰে তেনেহ'লে 3 আৱাৰ্ছ সময় লাগিব আৰু যদি মানুহজন 60 কিলোমিটাৰ ট্ৰেইনেৰে ট্ৰেভেল কৰে আৰু 40 কিলোমিটাৰ কাৰেৰে ট্ৰেভেল কৰে তেনেহ'লে 2 আৱাৰ্ছ লাগিব তেনেহ'লে কাৰৰ স্পীডটো কিমান আৰু ট্ৰেইনৰ স্পীডটো কিমান সেই দুটা মোক ফাইণ্ড আউট কৰিবলৈ কৈছে এভৰি প্ৰব্লেমৰ দৰে নিয়ম হ'ল এটা হ'ল ট্ৰেইন আৰু এটা হ'ল কাৰ দুটা আছে ট্ৰেইনৰ স্পীডক মই এক্স কিলোমিটাৰ পাৰ আৱাৰ বুলি এজিউম কৰিলোঁ আৰু ইয়াৰ স্পীডক মই ৱাই কিলোমিটাৰ পাৰ আৱাৰ বুলি এজিউম কৰিলোঁ এটা ফাৰ্ষ্ট কণ্ডিশ্যনৰ মতে যদি মই যাওঁ ইয়াত চোৱা 40 কিলোমিটাৰ ট্ৰেইনেৰে ট্ৰেভেল কৰিছে তাৰ মানে ডিষ্টেঞ্চ আহি যাব 40 কিলোমিটাৰ আৰু 60 কিলোমিটাৰ কাৰেৰে ট্ৰেভেল কৰিছে গতিকে কাৰৰ ডিষ্টেঞ্চ আহি যাব 60 কিলোমিটাৰ এটা এজিউম কৰিলোঁ এটা দিয়া আছে থাৰ্ড কোৱান্টিটি হ'ল টাইম সেই টাইম হৈ যাব ডিষ্টেঞ্চ বাই স্পীড ডেফিনেটলি গতিকে মই সময় পাম 40 ডিভাইডেড বাই এক্স আৰু ইয়াৰে পৰা মই টাইম পালোঁ 60 ডিভাইডেড বাই ৱাই তো ট্ৰেইনেৰে ট্ৰেভেল কৰিলে ইমান সময় লাগি আছে আৰু কাৰেৰে ট্ৰেভেল কৰিবলৈ ইমান সময় লাগি আছে দুটা সময় যদি প্লাছ কৰা হয় মই ডেফিনেটলি 3 আৱাৰ্ছ পাম তো ফাৰ্ষ্ট ইকুৱেশ্যন মই পালোঁ 40 ডিভাইডেড বাই এক্স প্লাছ 60 ডিভাইডেড বাই ৱাই ইকুৱেল টু 3 মোৰ ফাৰ্ষ্ট ইকুৱেশ্যন এতিয়া ছেকেণ্ড কণ্ডিশ্যনত 60 কিলোমিটাৰ বাই ট্ৰেইন আৰু 40 কিলোমিটাৰ বাই কাৰ ট্ৰেভেল কৰি আছে ছেকেণ্ড কণ্ডিশ্যনৰ কাৰণে একে স্পীডত মোৰ ট্ৰেইনৰ স্পীডত কোনো চেঞ্জেছ নহ'ব এক্স কিলোমিটাৰ পাৰ আৱাৰহে থাকিব ডিষ্টেঞ্চ আহি গ'ল 40 ইন দিছ কেছ ইট ইজ ছেকেণ্ড কেছত 60 কিলোমিটাৰ ট্ৰেইনেৰে 60 কিলোমিটাৰ তেনেহ'লে টাইম ডেফিনেটলি আহিব ডিষ্টেঞ্চ ডিভাইডেড বাই স্পীড কাৰণ টাইম আহি যাব ডিষ্টেঞ্চ বাই স্পীড সেইটো লিখি দিলোঁ আৰু ইপিনে স্পীডততো কোনো চেঞ্জেছ নাই ৱাই কিলোমিটাৰ পাৰ আৱাৰ হয় ডিষ্টেঞ্চ ছেকেণ্ড কেছত 40 কিলোমিটাৰ বুলি কৈছে তো 40 কিলোমিটাৰ হ'ল ডিষ্টেঞ্চ আৰু টাইম ডেফিনেটলি হৈ যাব ডিষ্টেঞ্চ ডিভাইডেড বাই স্পীড ইটো টাইম আৰু ইটো টাইমক যদি প্লাছ কৰা হয় মই ডেফিনেটলি ইকুৱেল টু 2 পাম 2 আৱাৰ্ছ দিয়া আছে গতিকে ইকুৱেশ্যনটো ফ্ৰেম হ'ল 60 বাই এক্স প্লাছ এইটো 40 আছিলে 40 বাই ৱাই ডেফিনেটলি ইকুৱেল টু 2 আহিল ইকুৱেশ্যন নম্বৰ 2 এতিয়া ইয়াক আৰু ইয়াক যদি ছল্ভ কৰা হয় মই এক্স এণ্ড ৱাই কেলকুলেট কৰিব পাৰিম এক্স আৰু ৱাই যদি পাই যাওঁ মই কাৰ আৰু ট্ৰেইনৰ স্পীডটো মই পাই যাম দ্যাটছ অল ইজ দ্য প্ৰব্লেম নাও টু দ্য নেক্সট প্ৰব্লেম ইটো প্ৰব্লেম হ'ল আপষ্ট্ৰীম ডাউনষ্ট্ৰীম প্ৰব্লেম মানে ক'লোঁ আপষ্ট্ৰীম এণ্ড ডাউনষ্ট্ৰীম প্ৰব্লেম আপষ্ট্ৰীম ডাউনষ্ট্ৰীম মানে কি মই কৈ আছোঁ ধৰা এনেকৈ নদী এটা আছে ইন দিছ ৱে পানী ইটো ডাইৰেকশ্যনত ট্ৰেভেল কৰি আছে ইয়াত বোট এটা আছে বোট যদি টুৱাৰ্ডছ দ্য কাৰেণ্ট ট্ৰেভেল কৰে তেনেহ'লে কোৱা হ'ব ডাউনষ্ট্ৰীম আৰু যদি এগেইনষ্ট দ্য কাৰেণ্ট ট্ৰেভেল কৰে তেনেহ'লে কোৱা হ'ব আপষ্ট্ৰীম
এতিয়া এটা কথা বুজিব লাগিব বোটৰ এটা হ'ল বোট এটা হ'ল ষ্ট্ৰীম বোটৰ স্পীড যদি x হয় x ইউনিটস হোয়াটএভার কিলোমিটার পার আওয়ার মিটার পার সেকেন্ড হোয়াটএভার যদি x হয় বোটৰ স্পীড ইন ষ্টিল ওয়াটার ঠিক আছে আৰু ষ্ট্ৰীমৰ স্পীড যদি y হয় তেনেহলে যেতিয়া মই ডাউনষ্ট্ৰীম যোৱাৰ সময়ত ৰিজাল্টেণ্ট স্পীড আহি যাব এডিশ্যন অফ দিছ টু বোটৰ স্পীড প্লাছ ষ্ট্ৰীমৰ স্পীড আৰু যেতিয়া মই আপষ্ট্ৰীম যাম মানে এগেইনষ্ট দ্য কাৰেণ্ট যেতিয়া যাম তো বোটৰ স্পীড মাইনাছ ষ্ট্ৰীমৰ স্পীড কাৰণ ষ্ট্ৰীমে বাধা দি আছে সেইটো আহি যাব x মাইনাছ y দ্যাটছ অল ৰিমেইনিং পাৰ্টখিনি সেম এজ টাইম ডিষ্টেঞ্চ প্ৰব্লেম মই কৈ আছোঁ এতিয়া ইয়াত প্ৰব্লেমত কৈছে 30 কিলোমিটাৰ আপষ্ট্ৰীম 44 কিলোমিটাৰ ডাউনষ্ট্ৰীম ইন 10 আৱাৰ্ছ তাৰ মানে এটা হ'ল আপষ্ট্ৰীম এটা হ'ল ডাউনষ্ট্ৰীম আল্টিমেটলি উলিয়াবলৈ দিছে স্পীড অফ ষ্ট্ৰীম এণ্ড দ্যাট অফ বোট মানে ষ্ট্ৰীমৰ স্পীড কিমান আৰু বোটৰ স্পীড ইন ষ্টিল ৱাটাৰ কিমান সেইটো উলিয়াবলৈ দিছে ক্লিয়াৰ কাট কথা এটা হ'ল বোট এটা হ'ল ষ্ট্ৰীম বোটৰ স্পীডক মই x কিলোমিটাৰ পাৰ আৱাৰ বুলি এজিউম কৰিলোঁ আৰু ষ্ট্ৰীমৰ স্পীডক মই y কিলোমিটাৰ পাৰ আৱাৰ বুলি এজিউম কৰিলোঁ দিছ ইজ মাই এজাম্পশ্যন তেনেহ'লে আপষ্ট্ৰীমৰ সময়ত ইটোক স্পীড বুলি কনচিডাৰ কৰা হ'ব ডাউনষ্ট্ৰীমৰ সময়ত ইয়াক স্পীড বুলি কনচিডাৰ কৰা হ'ব আৰু মনত ৰাখিবা স্পীড ইকুৱেল টু ডিষ্টেঞ্চ আপন টাইম হয় এতিয়া আপষ্ট্ৰীমৰ সময়ত স্পীডক মই ডেফিনেটলি মই ল'ম x প্লাছ y কিলোমিটাৰ পাৰ আৱাৰটো মই লিখা নাই বাৰু এতিয়া ফাৰ্ষ্ট কেছত কৈছে আপষ্ট্ৰীমত 30 কিলোমিটাৰ ট্ৰেভেল কৰিছে দ্য ডিষ্টেঞ্চ ট্ৰেভেলড ইন আপষ্ট্ৰীম হ'ব 30 কিলোমিটাৰ তেনেহ'লে একৰ্ডিং টু দ্য ৰিলেশ্যন মোৰ টাইম আহি যাব ডিষ্টেঞ্চ আপন স্পীড মানে 30 ডিভাইডেড বাই x প্লাছ y আহিল সিমিলাৰলি ডাউনষ্ট্ৰীমৰ কেছত ইয়াত আপষ্ট্ৰীমত ভুল লৈ লৈছিলোঁ এইটো প্লাছ নহ'ব এইটো মাইনাছ আহিব ইয়াতো মাইনাছ আহিব ডাউনষ্ট্ৰীম যেতিয়া যাম টুৱাৰ্ডছ দ্য কাৰেণ্ট তেতিয়া স্পীডক মই ল'ম x প্লাছ y এড হৈ যাব এতিয়া ডাউনষ্ট্ৰীমৰ ডিষ্টেঞ্চ কৈছে 44 কিলোমিটাৰ ডিষ্টেঞ্চ আহি যাব 44 কিলোমিটাৰ ইন দিছ কেছ টাইম আহি যাব ডিষ্টেঞ্চ আপন স্পীড মানে 44 ডিভাইডেড বাই x প্লাছ y এতিয়া 30 কিলোমিটাৰ ইন আপষ্ট্ৰীম 44 কিলোমিটাৰ ইন ডাউনষ্ট্ৰীম ট্ৰেভেল কৰি আছে 10 আৱাৰ্ছত তাৰ মানে ইটো টাইম আৰু ইটো টাইম যদি প্লাছ কৰা হয় তেনেহ'লে মই পাম ইকুৱেল টু 10 গতিকে 30 ডিভাইডেড বাই x মাইনাছ y প্লাছ 44 বাই x প্লাছ y ইকুৱেল টু 10 আহিব সিমিলাৰলি সেকেন্ড কেছত কৈ আছে 40 কিলোমিটাৰ আপষ্ট্ৰীম 55 কিলোমিটাৰ ডাউনষ্ট্ৰীম ইন 13 আৱাৰ্ছ so 40 কিলোমিটাৰ আপষ্ট্ৰীম বুলি কৈছে যেহেতু এগেইন সেম সিমিলাৰলি যদি মই কৰি যাওঁ 40 বাই x মাইনাছ y আহিল ইটো টাইমৰ লগত মই 55 বাই x প্লাছ y যদি কৰিলোঁ ইকুৱেল টু মই 13 পাম এতিয়া সেই দুটা ইকুৱেশ্যনক সলভ কৰিলে মই x আৰু y ক্যালকুলেট কৰিব পাৰিম তো x হৈ যাব বোটৰ স্পীড আৰু y হৈ যাব ষ্ট্ৰীমৰ স্পীড and you can solve the problem accordingly এতিয়া I think I have given you the questions এতিয়া মই তোমালোকক কিছু homework দি আছো তাৰ পিছতে I'll stop the lecture today let us not stop the lecture আৰু এটা last problem এটা কৈ দিওঁ তাৰ পিছত মই stop কৰিম homework তো দি আছো
এইটো হ'ল ৱৰ্ক ডান টাইপ অফ প্ৰব্লেম চাবা বুজিবলৈ চেষ্টা কৰিবা 2 women and 5 men মিলি এটা কাম 4 দিনত কমপ্লিট কৰে 3 women and 5 men finish the work in 3 days তেনেহ'লে এজনী ওমেন অকলে কিমান দিন লগাব সেম কাম ফিনিশ কৰিবলৈ আৰু এজন মানুহ সেম কাম হেক কৰিবলৈ কিমান সময় লগাব হেতি উলিয়াবলৈ গৈ আছে এতিয়া সলিউশনত আহিলে মই 1 woman can finish the work in x days বুলি মই assume কৰিলো আৰু 1 man can finish the work in y days বুলি মই assume কৰিলো এজন মানুহ x daysত যদি কাম কমপ্লিট কৰে 1 ডেত কিমান কাম কৰিব টোটাল কামৰ x days লাগি আছে তে এদিনত x daysত যিমান কৰিব তাৰ 1/x টাইমছ কৰিব তাৰ মানে এদিনত in 1 day 1 woman can do 1/x times of the work similarly 1 day 1 man can complete 1/y of the work এনেকে আহিব এও এদিনত x daysত কাম কমপ্লিট কৰে y daysত এজন মানুহে কাম কমপ্লিট কৰিব পাৰে তেনেহলে এদিনৰ কাম হ'ব 1/x ইমান কামে কৰিব 1/y of the work 1 মানে কৰিব এতিয়া দুজনৰ তেনেহলে এজন ওমেনে যদি 1/x টাইমছ অফ দা কাম কৰে 2 ওমেন আছে 2 ওমেন কিমান কাম কৰিব it will be 2 into 1/x মানে 2/x of the work আৰু 5 men দিয়া আছে 5 men এজন মানুহ 1/y 5 men হলে 5/y হৈ যাব তো এজন দুজন ওমেনৰ এদিনৰ কাম এটো পাঁচজন মানুহৰ এদিনৰ কাম হল ইমান তেনেহলে টোটাল কামটো 4 দিনত শেষ হয় তো ইয়াৰ এদিনৰ কাম আৰু ইয়াৰ এদিনৰ কাম ইকুয়াল টু টোটাল কামৰ 1 ডেৰ কাম হ'ব গতিকে 2/x প্লাস 5/y ইকুয়াল টু 1/4 আহিব ইটো ইকুয়েশন নম্বৰ 1 similarly 3 women and 6 men বুলি কৈ আছে in 3 days same process to যদি ফলো কৰা তোমালোকে পাবা 3 divided by x plus 6 divided by y equals to 1/3 ইটো ইকুয়েশন নম্বৰ 2 হেই দুটাক সলভ কৰিলে x আৰু y পাই যাম আৰু x হ'ব number of days required for women y হ'ব number of days required for men and you complete the problem accordingly এতিয়া মই homework দি আছো তোমালোকক কৈ আছো homework হ'ব তোমালোকৰ examples 14 আৰু 19 হেই দুটা example কৰিব লাগিব exercise 3.5 ৰ পৰা question 4 ৰ 5টা প্ৰশ্ন 1 to 5 3.6 question 2 1 ৰ পৰা 3 তিনটা প্ৰশ্ন আৰু exercise 3.7 অপচনেল হয় জুনে বেসিক লব যদি কোনোবা স্ট্যান্ডার্ড লৈ আছে তাহাতৰ কাৰণে কিন্তু অপচনেল নহয় তাহাতক গোটেইবোৰ প্ৰবলেম অ্যাটেম্প্ট লব লাগিব নোৱাৰিলে ডাউট সুধিবা I will explain you okay so your time starts now please complete it by day after tomorrow thank you very much